এইটাই সারিং করিব এইটাই সারিং করিব এই যে আর আইন আছে শুরু কর অভিযান হিচাপে লৈছিল সেইটো আমাৰ কাৰণে সকলোৰে কাৰণে এটা অভিযান প্ৰত্যেকগৰাকী ব্যক্তিয়ে অসমৰ প্ৰতিগৰাকী সমাজ সচেতন ব্যক্তিয়ে ইয়াত এটা মিছন হিচাপে কাম কৰিব কাৰণ অন্ধবিশ্বাস কথা সামাজিক ব্যাধিসমূহৰ বিৰুদ্ধে কাম কৰাটো আমাৰ সকলোৰে দায়িত্ব আৰু বিশেষ যিগৰাকী আমাৰ মাজৰ পৰা গুচি গ'ল যিগৰাকী আমাৰ বিৰুবলা ৰাভা আৰু ডক্টৰ বিৰুবলা ৰাভা ইতিমধ্যে ডাইনী হত্যাৰ বিৰুদ্ধে যুঁজি পদ্মশ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু সেইগৰাকী ইতিমধ্যে বিৰুবলা বাইদেউৰ অভাৰাদী মহাপ্ৰস্থান আৰু ইতিমধ্যে তেখেতৰ চিতাত ইতিমধ্যে আমি দেখা পাইছোঁ তেওঁৰ চিতাত জ্বলি উঠিছে প্ৰাৰ্থী আৰু যিদৰে আৰু অসমবাসীয়ে আজি এগৰাকী মহিয়সী নাৰী অত্যন্ত দুৰ্দান্ত সাহসী যোদ্ধা এগৰাকী হেৰুৱালে আৰু এনেকুৱা নাৰী সমাজত জন্ম এনেকুৱা ভিতৰুৱা অঞ্চলৰ পৰা তাতকৈ ডাঙৰ কথা এটা জনজাতীয় পৰিয়ালৰ পৰা এই ধৰণৰ এগৰাকী মহিয়সী নাৰী জন্মই আমাক সকলোকে উৎসাহিত কৰিছে সমাজৰ কূট আদি প্ৰথা সামাজিক যি ব্যৱস্থা অন্ধবিশ্বাস ইয়াৰ বিৰুদ্ধে কাম কৰি সকলোকে জাগ্ৰত কৰি থৈ দিছিল আৰু তেওঁৰ এই যি মিছন বুলি ক'লা ইয়াক আমি সকলোৱে আগবঢ়াই নিয়াটো আমাৰ দায়িত্ব আৰু তেখেতৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি তেখেতে কৰি যোৱা কামসমূহ আদৰোৱা কামসমূহ আজি মিছন কৰিবলৈ ৰাজ্য চৰকাৰে ইতিমধ্যে মিছন দুৰ্বলাক সৃষ্টি কৰিছে আৰু এই কামটো আগবঢ়াই নিয়াটো অকল ৰাজ্য চৰকাৰে নহয় প্ৰতিজন সমাজৰ দায়িত্বশীল ব্যক্তিৰ দায়িত্ব আৰু মই ভাবোঁ যে অসমীয়া সমাজ আজি জাগ্ৰত সমাজ আৰু এনেকুৱা ভিতৰুৱা অঞ্চলৰ নাৰী এগৰাকী যেনেকৈ আমাক জাগ্ৰত কৰিছে তাকেই প্ৰেৰণা হ'লেও যদি আমি কাম কৰি সঁচাকৈ এই পদ্মশ্ৰী বিৰুবলা ৰাভাই আৰু ৰাষ্ট্ৰীয়